শব্দ লিখিবলৈ যদি চিঞৰ ৰং আৰু সম্বন্ধ কৰিবলৈ যদি দেহৰ ৰং বিচাৰি ফুৰে তেতিয়া না শব্দৰ অৰ্থ বুজি পাব না সম্বন্ধৰ মূল্য বুজি পাব। এই জীৱনত প্ৰশ্ন কৰা মানুহৰ সংখ্যা ভিৰৰ লগতে উজানো উঠিছে, কিন্তু বুজি পোৱা মানুহৰ সংখ্যা শূন্য হৈ পৰিছে। সত্য তেতিয়া সেই ইয়াক পোকে নধৰে আৰু ই স্থায়ী, কিন্তু মিছা অত্যাধিক মিঠা সেই ইয়াত পোকে ধৰে আৰু ই অস্থায়ী। বাস্তৱক যিমান সোনকালে গ্ৰহণ কৰিব পাৰিব সিমান সোনকালে জীৱনটোক সহজ হৈ পৰিব। আপোনাৰ সমস্যাবোৰৰ দায়িত্ব কেৱল আপোনাৰেই, বেলেগৰ নহয়। 1 মিনিটত জীৱনত কেতিয়াও সলনি নহয়, কিন্তু মাজে মাজে 1 মিনিটত লোৱা সিদ্ধান্তই গোটেই জীৱনটোক সলনি কৰি দিয়ে। আপোনাক ভাঙিব বিচৰা মানুহৰ সংখ্যা কেতিয়াও নকমে, সেয়া আপুনি নিজকে গঢ়িব শিকক। মানুহে বিচাৰিলে যদি সকলোবোৰ পায় তেনেহ'লে অপেক্ষাৰ কোনো মূল্যই নাথাকিব, আৰু মানুহে বিচাৰিলে যদি সকলোবোৰ পাহৰি যাব পাৰে তেনেহ'লে স্মৃতিৰ কোনো মূল্য নাথাকিব। কাৰো মনত আঘাত নিদিব, সুখী হ'ব নোৱাৰিব কেতিয়াও। ভাল পাব নোৱাৰিলে এটলিষ্ট অভিনয় নকৰিব। মনত ৰাখিব, কাৰোবাৰ চকু পানী আপোনাৰ জীৱনৰ অভিশাপ হ'ব পাৰে। সপোন দেখা মানুহবোৰে জনৰ পোহৰ পথ বিচাৰি ল'ব পাৰে, আৰু তেওঁলোকে সকলোতকৈ আগতে ৰাতিপুৱাৰ সূৰ্য ওলোৱা দেখা পায়। আপোনাৰ যি আছে সেইটো কেতিয়াও অপচয় নকৰিব। মনত ৰাখিব, আপোনাৰ ওচৰত যি আছে সেইটো এটা সময়ত আপোনাৰ সপোন আছিল। আপোনাৰ জীৱন উত্তম মুহূৰ্ত সেইটোৱে যেতিয়া আপুনি বুজিব যে আপোনাৰ সমস্যাৰ দায়িত্ব আপোনাৰে। বেলেগে কোনেও আপোনাৰ সমস্যাবোৰৰ সমাধান উলিয়াব নোৱাৰে, একমাত্ৰ আপুনিয়ে উলিয়াব লাগিব ইয়াক সমাধান কৰাৰ উপায়। জয়ৰ কাৰণে বহুতো সাধনাৰ প্ৰয়োজন, কিন্তু পৰাজয়ৰ কাৰণে এটা ভুলেই যথেষ্ট। এটা সম্পৰ্ক সুন্দৰভাৱে গঢ়ি উঠিবলৈ গোটেই জীৱন জীয়াই ৰখাৰ দায়িত্ব কেৱল মাত্ৰ এজনৰ নহয়, দুজনৰে হোৱা উচিত। সেই সম্পৰ্ক কেতিয়াও নাভাঙে। যি সম্পৰ্ক জীয়াই ৰখাৰ কাৰণে দুজনে সমানে চেষ্টা কৰে সেইটো সম্পৰ্ক কেতিয়াও নাভাঙে। এই 3টা বিষয়ক লৈ বেছি চিন্তা নকৰিব কেতিয়াও। 1 নম্বৰ, অভাৱক লৈ চিন্তা নকৰিব, নহ'লে আপোনাৰ মনত দুশ্চিন্তা বাঢ়িব, লোভ তৈয়াৰ হ'ব। 2 নম্বৰ, এই সমাজত আপোনাক কি বুলি ক'ব, সমাজক লৈ মানুহে আপোনাক কি বুলি ক'ব এইবোৰ লৈ চিন্তিত হৈ নাথাকিলে আপুনি কেতিয়াও আগবাঢ়িব নোৱাৰিব। জীৱনত নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আগবাঢ়ি যাওক। 3 নম্বৰ, বেছি লোভ আৰু অহংকাৰ কেতিয়াও নকৰিব। লোভে আপোনাক ধ্বংস কৰি পেলাব। আপুনি কৰ্ম কৰক, আপোনাৰ কৰ্মৰ হিচাপ আপুনি ফল নিশ্চয় পাব। আনক অপকাৰ কৰিব গ'লে, বেছি লোভ কৰিলে পতন হ'ব, আৰু এই অহংকাৰক আজিয়েই পৰিহাৰ কৰক। ই আপোনাক উচ্চতাৰ পৰা ঠেলি একেবাৰে নিম্নগামী কৰি তুলিব। Thanks for watching.